নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা আৰআৰবি ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ সায়েন্সৰ কেইটামান মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন চাম যিকেইটা আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ হেল্পফুল হ'ব সেয়ে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু কোৱেশ্চনখিনি মনত ৰাখিবলৈ চেষ্টা কৰিব আৰু এটা কথা জনাই থওঁ ইয়াতে আপোনালোকক আমি আৰআৰবি গ্ৰুপ ডিৰ কাৰণে যিখিনি পিডিএফ বনাইছো সেইখিনি যদি ইতিয়ালৈকে আপোনালোকে লোৱা নাই সোনকালে লৈ ল'ব স্ক্ৰীনত এটা নাম্বাৰ দেখিছে সেইটো আমাৰ হোৱাটছআপ নাম্বাৰ হয় সেই নাম্বাৰটোত মেছেজ কৰি কেৱল 99 টকা এটা পেমেন্ট কৰিলে গোটেইখিনি সাবজেক্টৰ পিডিএফ আপোনালোকে লাভ কৰিব পাৰিব তো সোনকালে লৈ ল'ব কাৰণ এক্সামটো পালেহি আৰু সেই গোটেইখিনি কমপ্লিট কৰি যদি আপোনালোকে যাব পাৰে এক্সামৰ আগত বহুত কোৱেশ্চন কিন্তু তাৰ পৰা কমন পৰিব তো এতিয়া আমি কোৱেশ্চনখিনলৈ যাওঁ তো প্ৰথম কোৱেশ্চনটো কি দিছে চোৱা Which is the largest gland in the body? শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনটো হয় সো শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনটো হয় সো এটো হৈছে অপচন সি the liver ঠিক আছে যেটো আমাৰ যকৃত আছে এটো হৈছে শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি নেক্সট কোৱেশ্চন কি কৈছে which of the following pollutants causes acid rain তলৰ কোনটো প্ৰদূষণৰ ফলত এসিড বৰষুণ হয় বায়ু হ'ব শব্দ হ'ব পানী হ'ব নে মাটি হ'ব সো এটো হৈছে অপচন এ এয়াৰ অৰ্থাৎ বায়ু প্ৰদূষণৰ ফলতে এসিড বৰষুণ হয় Next to so, which layer of the atmosphere has the highest temperature? বায়ুমণ্ডলৰ কোনটো স্তৰত উষ্ণতা সৰ্বাধিক হয় কোনটো স্তৰত উষ্ণতা সৰ্বাধিক হয় সো এইটা ভিতৰত অপচন ডি হ'ব থাৰ্মোস্ফিয়াৰ বা অসমীয়া তাপমণ্ডল বুলি কয় নেক্সট কোৱেশ্চন which of the following is autotrophic তলৰ কোনটো অটোট্ৰপিক হয় অটোট্ৰপিক মানে হৈছে যিবিলাক নিজে নিজৰ আহাৰ প্ৰস্তুত কৰি ল'ব পাৰে বা স্বপুখী আমি যেটো কওঁ সো ইয়াৰ ভিতৰত অপচন ডি হ'ব গ্ৰীন প্লান্টস অৰ্থাৎ সেউজীয়া উদ্ভিদবিলাক কি হয় অটোট্ৰপিক বা স্বপুখী হয় নেক্সট কোৱেশ্চন which of the following resource is renewable তলৰ কোনটো সম্পদ নৱীকৰণযোগ্য হয় ঠিক আছে কোনটো সম্পদ নৱীকৰণযোগ্য সম্পদ হয় সো ইয়াৰ ভিতৰতে ৰাইট আনসাৰটো হ'ব অপচন ডি প্ৰেজেন্স অফ অক্সিজেন ইন দা এয়াৰ অৰ্থাৎ বায়ুত অক্সিজেনৰ উপস্থিতি কাৰণ বায়ুত যেতিয়া অক্সিজেনৰ উপস্থিতি হয় ন আমি এটো যিমান ব্যৱহাৰ কৰিলে আকৌ হেখিনি পুনৰ ব্যৱহাৰ কৰি থাকিব পাৰো নেক্সট কোৱেশ্চনটো হৈছে which of the following is a fossil fuel তলৰ কোনটো জীৱাশ্ম ইন্ধন হয় তো কোনটো ফসিল ফুয়েল হয় সো এটা হচ্ছে অপশন এ কোল অর্থাৎ কয়লাটো জীৱাশ্ম ইন্ধন হয় নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য নাম্বাৰ অফ ক্ৰোমোজোম প্ৰেজেন্ট ইন দা হিউম্যান বডি মানৱ শৰীৰত উপস্থিত ক্ৰোমোজোমৰ সংখ্যা কিমান হয় সো ইয়াতে সংখ্যাটো সুধিছে তো সংখ্যাটো সুধিলে অপশন বি হ'ব 46 ঠিক আছে এটো 46 হ'ব আৰু যদি পেয়াৰত দিয়া থাকে তোমালোকৰ তেতিয়া 23 পেয়াৰছ হ'ব ঠিক আছে যদি তোমালোকৰ জোৰ হিচাপত দিয়া থাকে পেয়াৰছত সো এটো 23 পেয়াৰছ হ'ব আৰু এনে 46 ডাল হয় Next question, what is the full form of RBC? RBC er সম্পূর্ণ রূপটো কি most important চাই যাবা ভালকে so it is option B red blood cell yes RBC মানে আছে red blood cell next question what is the name of the jelly like substance present in the cell কুখত উপস্থিত জেলিৰ দৰে পদাৰ্থটোৰ নাম কি হয় so এটো হৈছে option A cytoplasm ঠিক আছে কুখত উপস্থিত জেলি লাইক পদাৰ্থটো হৈছে cytoplasm Next to so, which of the following disease occurs due to the deficiency of vitamin C? Yes, vitamin C er অভাৱত তলৰ কোনটো ৰোগ হয় vitamin C er অভাৱত তলৰ কোনটো ৰোগ হ'ব তো এটা হৈছে অপচন এ স্কাৰভি ঠিক আছে স্কাৰভি ৰোগটো vitamin C er অভাৱত হয় তো তোমালোকৰ প্ৰশ্নটো এনেকৈ আহিব পাৰে কিন্তু যে স্কাৰভি ৰোগটো কি ভিটামিনৰ অভাৱত হয় সো জানি গলা vitamin C er অভাৱত হয় Next question, device is used to transfer or communicate in short distances অতি কম দূৰত্বত তথ্য আদান প্ৰদান তথা যোগাযোগৰ এটা মাধ্যম কোনটো হয় ঠিক আছে একেবাৰে শৰ্ট ডিসটেন্সত আমি বস্তু আদান প্ৰদান কোনটোৰ জৰিয়তে কৰো হটস্পট হ'ব ব্লুটুথ হ'ব ইন্টাৰনেট নে কম্পিউটাৰ হ'ব সো এটো কোনটো হ'ব এটো হৈছে অপচন বি ব্লুটুথ নেক্সট টু হোৱাট ইজ দা ইউনিট ফৰ মেজাৰিং দা এম্প্লিটিউড অফ এ সাউন্ড শব্দৰ প্ৰাবল্য জুখিবলৈ কি একক ব্যৱহাৰ কৰা হয় ঠিক আছে শব্দৰ প্ৰাবল্য কি এককত জোখা হয় সো এটো হৈছে অপচন এ ডেসিবেল এককত জোখা হয় Next question, what is the name of the most abundant element on earth? পৃথিৱীত সৰ্বাধিক পৰিমাণে পোৱা মৌলটোৰ নাম কি হয়? So পৃথিৱীত সৰ্বাধিক পৰিমাণে পোৱা মৌলটো হৈছে অপচন ডি অক্সিজেন। Next question, which of the following is the lightest element? তলৰ কোনটো আটাইতকৈ লঘু মৌল বা পাতল মৌল হয়? So এটো হৈছে অপচন ডি হাইড্ৰোজেন। ঠিক আছে দে মনত ৰাখি যাবা তোমালোকে। Next question, what is the radium obtained from? কিহৰ পৰা ৰেডিয়াম পোৱা যায়? ঠিক আছে কিহৰ পৰা ৰেডিয়াম পোৱা যায়? So ইয়াৰে right answer to যাব কি option B pitch blend এটো B টো তলত গুছি গল so pitch blend এটো মনত ৰাখিব ঠিক আছে ৰেডিয়াম pitch blender পৰা পোৱা যায় next question which of the following is a brass alloy তলৰ কোনটো পিতলৰ মিশ্ৰণ হয়
ঠিক আছে পিতল যেটো এটা এলয় মানে সংকৰ ধাতু হয় সো পিতলটো কি ধাতুৰ পৰা বনে মানে কি ধাতুৰ পৰা গঠন হয় সো এটো হ'ব অপচন বি কপাৰ এণ্ড জিংক ঠিক আছে কপাৰ আৰু জিংক মানে লগ লাগিলে পিতল হয়গে নেক্সট কোৱেশ্চন which metal shows a layer of green color when exposed to air for some time তো কোনটো ধাতু কিছু সময় বতাহত ৰাখিলে হেউজিয়া ৰঙৰ স্তৰ দেখা পোৱা যায় সো এটা ধাতু আছে নবা যেটো অলপ সময় যদি বতাহত ৰখা হয় তাতে এটা হেউজিয়া ৰঙৰ তৰপ বঢ়ি যায় সো এটো কি হয় এটো হৈছে অপচন এ কপাৰ অৰ্থাৎ তাম নেক্সট কোৱেশ্চন the chemical formula of washing soda is washing soda ৰাসায়নিক সূত্ৰটো কি হয় তো হৈছে অপচন বি Na2CO3 10H2 এটো কিন্তু মনত ৰাখিবা দেই Na2 তাৰ পিছতে এনেকে CO3 থাকিব তাৰ পিছতে 10 থাকিব আৰু H2 এটো হৈছে washing soda বা কাপোৰ ধোৱা sodaৰ ৰাসায়নিক সূত্ৰ নেক্সট কোৱেশ্চন which of the following animal has the quality to immortality তলৰ কোনটো প্ৰাণীত অমৰত্বৰ গুণ পোৱা যায় সো অমৰত্বৰ গুণ থকা প্ৰাণী এটা আছে এটো হৈছে অপচন ডি জেলিফিশ ঠিক আছে এনেকুৱা কিছুমান প্ৰজাতিৰ জেলিফিশ আছে যিবিলাক অমৰ হয় মানে জিন্দগীত নমৰে হেবিলাক নেক্সট কোৱেশ্চন which is a cold blooded animal তলৰ কোনটো ঠাণ্ডা তেজৰ প্ৰাণী হয় ঠিক আছে তলৰ কোনটো ঠাণ্ডা তেজৰ প্ৰাণী হাঁহ বেং জেঠি নে গুটেকিটা সো এটো অপচন ডি গুটেকিটা ঠিক আছে এই সকলোবোৰে ঠাণ্ডা তেজৰ প্ৰাণী হয় নেক্সট কোৱেশ্চনটো হৈছে which is the largest mammal in the world পৃথিৱীৰ আটাইতকৈ ডাঙৰ স্তন্যপায়ী প্ৰাণী কোনটো হয় আটাইতকৈ ডাঙৰ স্তন্যপায়ী প্ৰাণীৰ কথা যদি আহে তেতিয়া হেতু হ'ব অপচন সি দা ব্লু হুৱেল অৰ্থাৎ নীলাতিমি মনত ৰাখি থবা নীলাতিমি হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ স্তন্যপায়ী প্ৰাণী সাবা স্তন্যপায়ী প্ৰাণী হয় নীলাতিমি আসলতে পানীত থাকে মাছ বুলি নাভাবে হলো এটো স্তন্যপায়ী প্ৰাণী হয় মৎস্যত নপৰে নেক্সট কোৱেশ্চন হাউ মেনি চেম্বাৰছ আৰ देयर ইন এ মেমেলছ হাৰ্ট স্তন্যপায়ী প্ৰাণীৰ হৃদয়ত কিমানটা কোঠা থাকে ঠিক আছে যেটো যিবিলাক স্তন্যপায়ী প্ৰাণী আছে সিহঁতৰ হাৰ্টত কেটা চেম্বাৰ থাকে সো এটো হৈছে অপচন সি 4 ঠিক আছে 4টা কোঠা থাকে নেক্সট কোৱেশ্চন what is the energy house of the cell কোষৰ শক্তিৰ ঘৰ বুলি কি কাক কোৱা হয় সো এই কোৱেশ্চনটো বহুতবাৰ ৰিপিট হৈছে তোমালোকৰ এটো কিন্তু আহিব পাৰে একদম সিওৰ 100% মানে কোষৰ শক্তিৰ ঘৰ বুলি কাক কোৱা হয় সো এটো কোৱা হয় অপচন ডি মাইটোকন্ড্ৰিয়া কোৱা হয় নেক্সট কোৱেশ্চন which organelle is called the suicide bag of the cell তলৰ কোনটো কোষৰ আত্মহত্যাৰ মুনা বুলি কোৱা হয় এটো আহি থাকে এটো মোস্ট ইম্পৰ্টেন্ট হয় কোষৰ আত্মহত্যাৰ মুনা বুলি কোনটো কোৱা হয় সো এটো কোৱা হয় অপচন এ লাইসোজোমক কোৱা হয় ঠিক আছে নেক্সট তো সোয়া who first used the word gene gene যেটো শব্দ আছে ন বংশগতিৰ একক বাহক বুলি কোৱা হয় যেটো জিন তো এই জিন শব্দটো প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল সো এটো হৈছে অপচন ডি জনসন বা উইলিয়াম জনসন বুলি আহিব পাৰে ঠিক আছে উইলিয়াম জনসনে প্ৰথমে জিন শব্দটো ব্যৱহাৰ কৰিছিল নেক্সট কোৱেশ্চন which of the following tissues promotes wound healing তো আমাৰ যিবিলাক ঘা হয় ন শৰীৰৰ কবাত তো ঘা হয় সো ঘা ভাল হোৱাত কোনটো কলাই সহায় কৰে ঠিক আছে ঘা ভাল হোৱাত কোনটো কলাই সহায় কৰে সো এটো হ'ব অপচন এ এপিথেলিয়াল যিবিলাক টিস্যু আছে ঠিক আছে এপিথেলিয়াল টিস্যু বিলাকে ঘা ভাল হোৱাত সহায় কৰে নেক্সট কোৱেশ্চন which of the following is an example of connective tissue তলৰ কোনটো সংযোগী কলাৰ উদাহৰণ হয় ঠিক আছে সংযোগী কলাৰ উদাহৰণ কোনটো হয় সো এটো হৈছে অপচন বি বোনস অৰ্থাৎ হাড়টো এক প্ৰকাৰ সংযোগী কলাৰ উদাহৰণ হয় নেক্সট কোৱেশ্চন কি কৈছে সোয়া which component of the blood fight against disease তেজৰ কোনটো উপাদানে বেমাৰৰ বিৰুদ্ধে যুঁজে ঠিক আছে তেজৰ কোনটো উপাদানে বেমাৰৰ বিৰুদ্ধে যুঁজে তো এটো হৈছে অপচন ডি WBC অৰ্থাৎ হোয়াইট ব্লাড সেলস ঠিক আছে WBC মানে হৈছে হোয়াইট ব্লাড সেলস বা অসমীয়াত শ্বেত ৰক্ত কণিকা বুলি কয় সো এইটোৱে বেমাৰৰ বিৰুদ্ধে যুঁজে নেক্সট তো সোয়া which part of the body does jaundice affect jaundice যেটো আমি বেমাৰৰ কথা সকলো শুনিছো তো jaundice বেমাৰটো শৰীৰৰ কোনটো অংগক প্ৰভাৱিত কৰে এটো হৈছে অপচন বি লিভাৰ অৰ্থাৎ যকৃতত প্ৰভাৱ কৰে নেক্সট কোৱেশ্চন which of the following is not a noble gas তলৰ কোনবিধক সম্ভ্ৰান্ত গ্যাস বুলি কোৱা নহয় ঠিক আছে তলৰ চাৰিটা ভিতৰত এটা সম্ভ্ৰান্ত গ্যাস নাই সো এটো কোনটো হয় তো হৈছে অপচন সি হাইড্ৰোজেন ঠিক আছে হাইড্ৰোজেনটো সম্ভ্ৰান্ত গ্যাস নহয় বাকি হিলিয়ামও হয় নিয়নো হয় ক্ৰিপ্টনো হয় ইয়াৰ লগতে জেননো হয় আৰু ৰেডনো হয় ঠিক আছে হিলিয়াম নিয়ন ক্ৰিপ্টন জেনন ৰেডন আৰু এটা আছে আৰ্গন দেই এই পাঁচটা মান